নমস্কাৰ যিসকলে এডিআই গ্ৰেড 3 ডিগ্ৰী উইথ কম্পিউটাৰ ডিপ্ল'মা লেভেলৰ এক্সাম দিছিল সেইসকলৰ বাবে আজি ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে কাৰণ বহুতৰ ভাল স্ক'ৰ উঠিছে আৰু কিছুমানে হয়তো এতিয়াও কনফিউজনত আছে যে তেওঁলোকৰ যি স্ক'ৰ হেয়া কোৱালিফাই হ'বলৈ সক্ষম হ'ব নে নহ'ব আৰু এটি ৰিমাইণ্ডাৰ ভিডিঅ' হিচাপে আজি ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে যে কাৰণ এতিয়া বহুতে হয়তো পৰীক্ষাটো দি পাহৰি গৈছে যে তেওঁলোকৰ আৰু এটা পৰীক্ষা বাকি আছে যেটোৱে তেওঁলোকৰ চাকৰি নিশ্চিত কৰিবলৈ সক্ষম হ'ব গতিকে আজি ভিডিঅ'টো আপোনালোকে জানিবলৈ পাব যে আপোনালোকে কিমান স্ক'ৰ কৰিলে আপোনাৰ হেতু সেফ স্ক'ৰ হ'ব আপোনালোকে নেক্সট ৰাউণ্ড অৰ্থাৎ স্কিল টেষ্টত যাবলৈ বাবে সক্ষম হ'ব গতিকে আমি চাই লওঁ আমি যদি চাওঁ ডিগ্ৰী উইথ কম্পিউটাৰ লেভেলৰ যেটো এক্সাম হৈছিল ঠিক আছে আমি এটা এক্সাম হৈছিল তাত ডিগ্ৰী হুমাই আছিল আৰু ডিগ্ৰী উইথ কম্পিউটাৰ লেভেলটো হুমাই আছিল গতিকে আমি ডিগ্ৰী লেভেলটো আজি চোৱা নাই আজি আমি চাম যে কম্পিউটাৰ ডিগ্ৰীৰ লগতে যেটো কম্পিউটাৰ আছিল কম্পিউটাৰ ডিগ্ৰী আছিল কম্পিউটাৰ ডিপ্ল'মা আছিল তাৰ আজি এটা কাট অফ সেফ স্ক'ৰ ঠিক আছে আপুনি যদি চাওঁ তেতিয়া হলে আমি চাম যে জেনেৰেল ক্ষেত্ৰত আপুনি যদি 105 স্ক'ৰ কৰিব পাৰিছো আমি নেক্সট ৰাউণ্ডত যোৱাৰ আমাৰ সম্ভাৱনা আছে তেনেদৰে জেনেৰেল ওমেনৰ ক্ষেত্ৰত যদি 101 স্ক'ৰ উঠিছে ওবিসি ক্ষেত্ৰত 98 স্ক'ৰ উঠিছে ওবিসি ওমেনৰ ক্ষেত্ৰত যদি 93 পাইছো আৰু তেনেদৰে এসচিৰ ক্ষেত্ৰত 90 এসচি ওমেনৰ ক্ষেত্ৰত 85 এসটি প্লেইনছৰ ক্ষেত্ৰত 85 এসটি প্লেইনছ ওমেনৰ ক্ষেত্ৰত 81 এসটি হিলছৰ ক্ষেত্ৰত 70 আৰু এসটি হিলছ ওমেনৰ ক্ষেত্ৰত 65 যদি আমি স্ক'ৰ কৰিব পাৰিছো তেতিয়া হলে আমি এটা সেফ স্ক'ৰ বুলি নকওঁ এটা প্ৰবেবল চান্স আছে যে আমি কোৱালিফাই হ'বলৈ সক্ষম হ'ম ঠিক আছে আৰু যি আপোনালোকে ইয়াত দেখিছিলে থাম্বনেইলতো দেখিছিলে ইয়াত দেখিছিলে যে 65 to 70 ফালে পাস হ'ব অৰ্থাৎ কোৱালিফাই হ'ব কাট অফ হ'ব ক্লিয়াৰ ঠিক আছে এটো এই যি সকল এসটি হিলছ কমিউনিটি আৰু এসটি হিলছ ওমেনছৰ কমিউনিটি আছিল তেওঁলোকে 65 to 70 ফালে কাট অফ ক্লিয়াৰ হোৱাৰ সম্ভাৱনা আছে আৰু লগতে ইয়াত আপোনালোকে দেখিব যে ওবিসিৰ ক্ষেত্ৰত 3% ৰিজাৰ্ভেশন দিয়া হৈছিল ট্ৰি টাইপ কমিউনিটিৰ বাবে ঠিক আছে এই ট্ৰি টাইপ কমিউনিটিৰ বাবে আপুনি যদি 65 to 70 স্ক'ৰ কৰিব পাৰিছো ওমেনৰ ক্ষেত্ৰত যদি 65 আৰু মেল আৰু যোনটো মেল আৰু লগতে আনৰিজাৰ্ভ মেল ওমেন বথ মেল আৰু ওমেন বথ গতিকে তেনে ক্ষেত্ৰত যদি 70 স্ক'ৰ কৰিব পাৰিছো ট্ৰি ট্ৰাইবৰ ক্ষেত্ৰত তেতিয়া হলে আমি পাস কৰিবলৈ সক্ষম হ'বলৈ চান্স আছে ঠিক আছে গতিকে এয়া আজি আছিল যে ডিগ্ৰী উইথ কম্পিউটাৰ ডিপ্ল'মাৰ ক্ষেত্ৰত কিমান স্ক'ৰ কৰিলে আমি নেক্সট ৰাউণ্ড যাবলৈ সক্ষম হ'ল আৰু বহুতে হয়তো ক'ব পাৰে যে কাট অফ 170 যেহেতু আছিল 175 মাৰ্কছ আছিল গতিকে কাট অফ 150 ওপৰত যাব কিন্তু এজনে দুজনে পাব পাৰে 170 ভিতৰত 150 কিন্তু ম্যাক্সিমামে ইমানখিনি নাপায় আৰু যিসকলে পাইছে তেওঁলোকে চাগে বহুতো আজি পৰা 5-6 বছৰ ধৰি প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ মানে বহুত হাই লেভেলৰ এটি প্ৰিপাৰেচন কৰিছে আৰু যিসকলে একদম মানে এপিএসসি ইউপিএসসি লেভেলত একদম হাই প্ৰিপাৰেচন কৰিছে তেওঁলোকেহে ইমানটো স্ক'ৰ কৰিবলৈ সক্ষম হ'ব আৰু মই এটো নকওঁ যে যিসকলে এপিএসসি ইউপিএসসি যি কোৱালিফাই কৰে তেওঁলোকেও ইমানটো স্ক'ৰ কৰিবলৈ সক্ষম হ'ব কাৰণ এপিএসসি ইউপিএসসি টো ইমান কাট অফ আমি যোৱা দেখিবলৈ নাপাওঁ ঠিক আছে তাত কোৱেশ্চন লেভেল ষ্টেণ্ডাৰ্ড হাই থাকে আৰু এটো যেটো পৰীক্ষা অনুষ্ঠিত হৈছিল যেটো গ্ৰেড 3 পৰীক্ষা অনুষ্ঠিত হৈছিল ডিগ্ৰী লেভেলৰ হেতু কোৱেশ্চনৰ ষ্টেণ্ডাৰ্ড তিথি হাই আছিল গতিকে আমি ক'ব পাৰো যে কাট অফ ইমানৰ ভিতৰতে যাব লাগে ঠিক আছে গতিকে আজি যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব চেনেলটো যাতে ভৱিষ্যতে আপোনালোকৰ বাবে এন্দৰে ভিডিঅ' আগবঢ়াই থাকিব পাৰো গতিকে আজিলৈ ইমানে ধন্যবাদ